ইমান কষ্টৰে আমি দুজনীয়ে বনাইছো তহঁতি দুটাৰ ওপৰতে খাওঁ বুলি ক'বলৈ নহ'ব নহয় মই যেনেকে দিম তেনেকেহে খাব পাৰিবি হো ডাৱৰীয়া বতৰ মূৰটো নুধুইও নোৱাৰো ধুই দিলতোচোন এতিয়ালৈকে শুকুৱাই নাই ইমান ডাৱৰীয়া কৰিছে গোটেইখন গেলি মেলি একেবাৰে শেষ হৈ গ'ল আৰু দেই ক'তো ভৰি এটাও দিবগে নোৱাৰি নহয় একেবাৰে বোকা জোক একেবাৰে শান্তি নাই এতিয়া চুলিখিনি নুশুকালে বৰ দিগদাৰ হ'ব গোন্ধাব নহয় কি যে বতৰ পেলালে চাচোন চা কিমান বৰষুণ নেৰা নেপেৰাকে দিয়ে থাকে লগৰ অস্মিতাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ অস্মিতা মাকে গম পা নে একদম মানে ইমান ফুলি ফুলি যোৱা একদম বলটো লিখিয়া লুচি বনাই লগত এটা বইল কণী আৰু আলু ভাজি কৈছোঁ নহয় ইমান ধুনীয়া লাগে খাই ঐ এই তোৰ মুখখন জপা আজি ব্ৰাছ নাই কৰা নেকি ইমান গেলা গেলা গোন্ধাইছে তইনো চকু ডাঙৰ ডাঙৰকৈ কেলে ক'ব লাগে সেইটো কথা মোৰ লোভ লাগি যায় নহয় মই ৰুচি খাওঁ তই কিন্তু কমটি লোভনি নহয় দে কৈছোঁ ন কমটি লোভনি নহয় কিন্তু তোৰ আগত যদি মই কিবা এটা খাওঁ চাগে মোৰ মুখে লাগিব তোক কোনদিনা মুখ লাগিছে সেনেকে নকবি আকৌ দেই মোৰ কথা সেনেকে কোৱা কথা মোৰ কথা কোৱা মানুহ মই থেপেহে দি দিম একদম দি দিম আকৌ এতিয়া মোক দিব নালাগে মাৰক ককে যা লুচি বনাবলৈ তোৰ খাবলৈ মন গৈছে নহয় দুজনী যাওঁ আকৌ মায়ে আকৌ কিবা বনাই দিয়া বুলি ক'লে খঙেই কৰিবই দুইজনী যাওঁ আকৌ কওঁগে বল 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 তই আগত কবি বল তই ডাৱৰীয়াখন সাজি কাচি ক'লে ওলালি ঐ দুপৰীয়াখন কিবা এটা খাবলৈ পালেহে মনটো ভাল লাগে নেপাম নি আজি খাবলৈ অনবৰতে খাওঁ খাওঁ মূৰ্তি ধৰি থাকিব দেই ইমান খাওঁ খাওঁ লাগে নে ভিতৰটোত কি আছে কি নাই আকৌ সেইবোৰ মতলব নাই খাওঁ আৰু মুঠতে দে ক'ৰ পৰা দি আৰু নেজানো মুঠতে খাবলৈ দে সেইবোৰ কথাই মই বেয়া পাওঁ আৰু কি ক'বলৈ যাওঁ নেকি অকণমান আছো যেনিবা সাজি কাচি কিনো সাজি কাচি আছো চুলিখিনিহে মেলি আছো ধুইছিলো বোলো শুকক বতাহত অকণমান মেলি দিছো নাই নুশুকাই এতিয়া আকৌ ওলালহে নহয় খোৱাৰ কথা খোৱা বস্তু খাবলৈ লাগে আৰু মুঠতে সেই তই বতৰটো দেখিছ নাই বতৰটো হে সেই গটগটীয়া গাহৰি মাংস ভাজি অকণ লৈ যদি এই সময়ত মই একদম লগ হং নাইকিয়া হ'ল দেই মোৰ কিবা এটা নহ'লে ডাৱৰীয়া বতৰত হৈয়ে গ'ল এতিয়া ক'ব নোৱাৰা হ'ল নিজিতি কথাবোৰ কৰি থাকিব দেই বৰ খং উঠে সেই অনবৰতে খোৱা আলটু ফাল্টু বস্তুবোৰ কৰি থকাতকৈ চাওকচোন মোৰ মূৰত ওকণি এটা চাই দিয়ক হেই এফালে ক'ৰ পানো ওকণি সোপা আনিবি আৰু মূৰত গোটাই ওকণি উঠিব মোৰ গাত কেনেকুৱা কৰিছে একেবাৰে মই যেন বহে গেলা মূৰ এটা লৈহে আছো এইখিনি ৰৈ পেলানি ইমান আঁতৰ বুলি কৈ নাথাকিবা আকৌ দেই মই চাম আকৌ খাব সময়ত জানে নাযায় বোলে দে বুলি ওচৰত গৈ বহিবগে নহয় তেলাই মেলাই তেতিয়া চাব আকৌ এতিয়া মই ভাল বস্তু এটা বনাই খাম গম পাইছে নাই আপুনি ভাল বস্তু গাহৰি চাহৰি আনি থৈছা নেকি নহয় ভিতৰত যোৱা বনোৱাগে যোৱা মই কিবা এটা ঘপকে লৈ আহোগে নহ'লে ক'ত যায় একেবাৰে ডিঙিতে টেপা মাৰি পেলাম আকৌ দেই কোনোবাই দেখিছে নি আকৌ ধেমালিহে কৰিছো একদম ডিঙিতে টেপা মাৰি পেলাম আকৌ গম পাই নাই একদম ঘৰত থাকক বুলিছো ঘৰত থাকক ডাৱৰীয়া বৰ সেই বিন বিনাই ঘূৰি ফুৰিবগে নালাগে ঘৰত থাকক কিবা এটা বনাম এতিয়া তাকে খাব ৰ'ব ডাৱৰীয়া বতৰ কিবা এটা খাবলৈ মন গৈছে আজি ডাৱৰীয়া বতৰ নহয় গৰম গৰম কিবা ৰুটি দুটামান খাবলৈ পাম নি উপায় নাই আৰু এইফালে বাপেকটো হ'ল মহা খকুৱা জীয়েক কেইজনী হ'ল মহা খকুৱা ইটো খাওঁ সিটো খাওঁ নবৰতে যেনিবা আমিহে খকুৱা তুমি খকুৱা নহয় আমাৰ ঘৰখনৰ অকল আমিহে খকুৱা তুমি খকুৱা নহয় তুমি নোখোৱাই আইও এজনী মুখখন চা আমাৰ সৌজনী আইও টেপেৰে মাতিছে গোটেইজনী একেবাৰে বাপেকৰ ফলীয়া গোটেইজনী কবই পৰা নাই একদম তাইনো কি বেয়া কথাটো ক'লে সঁচাটোহে কৈছে তাই যেন একেবাৰে একো নেখায়হে নোখোৱাকে তাই জীয়াই থাকে এনেই ধনী হৈছো নি মই তই একো নেখাওঁ কাৰণেহে মই ইমান ধনী হৈছো আকৌ মই কথা কবলৈ আহিছে কেলে নাখাম আকৌ মনুষ্য জীৱন লৈছো যেতিয়া খামেই আকৌ পেট এটা লৈ আহিছো নহয় বাকীবোৰ বাহক নাবাহক পেটডাল বাঢ়িবই লাগিব খোৱা বস্তু খামেই হ'ব যোৱা কি বনোৱাগে যোৱা সোনকালে ঢোলটো বজাই একো ভাল বস্তু নাই মই এনেহে কৈছিলো কিজানি ওকণি এটা চাই দিয়ে বুলি একো ভাল বস্তু নাই একো বনাবলৈ নাই ৰুটিকে বনোৱা দেই ৰুটিকে বনোৱা অলপ সৰহকে বনাবা ডাৱৰীয়া বতৰ 15-20 চলা খাবলৈ নাপালে কিবা ভালেই নালাগে আমাৰ দেউতা কিন্তু কম খকুৱা নহয় দেই একদম 15-20 চলা ৰুটি খায় আৰু ৰাম অকমান দেৰি আগত দেখোন তইহে ফিট মাৰিছিলি 15 নহয় 50খন ৰুটি খাম বুলি ঐ বাহিৰৰ কথাত তেনেকে তই সন্দেহ নকৰিবি দেই বাহিৰৰ চেহেৰা দেখিছ নাই মোৰ ছোৱালীহে খাবও পাৰে তাই সেইবুলি তই তেনেকে নকবি কথা খা আকৌ অকমান ডাঙৰ হৈ লচোন তইও খাব পাৰিবি
তই এতিয়া হিংসা নকৰিবি আকৌ খোৱা দেখিলে আটা আধা কেজি আনি থৈছিলো গোটেই আধা কেজি দি দিছো নহলে আকৌ খাব সময়ত যিকেইখন মুখ ফুলাব ঐ একেবাৰে লুচিয়ে খাবা নে ৰুটিয়ে খাবা কব নোৱাৰো মুঠতে আমাৰ বাপেকবোৰ ইমান খকুৱা খকুৱা ছোৱালী দুজনী এইফালে তহঁতি এতিয়া পানী কেঁচা হৈ থকা নাই মাৰে মুখৰ আগত খুৱাব মেলিব এইফালে এই আলু চালু কাঠি কি আছে শাক পাচলি ইমানে খকুৱা আমাৰ ঘৰ মানুহবোৰ এই মেকুৰীটো এইটো কম খকুৱা নহয় এইটো আমাৰ এইটো কম খকুৱা নহয় আগতীয়াকে জেগা লৈছেহি কি হল মানে মই অকলে ইমানখিনি কৰিব নোৱাৰো নহয় তও যদি 50খন খা বাপেৰেও যদি 50খন খায় এই যদি সেই 20খন মান খায় কিমান কেইখন বনাব লাগিব যা আলু কাট পিয়াজ কাট পাচলি কাট মই সেইবিলাক কৰিব নোৱাৰে সেইবিলাক যদি মই কৰিব পাৰিলোহেঁতেন মই দেখোন নিজে বনাই খালোহেঁতেন মই নকৰো আকৌ সেইবোৰ তই কৰিব নোৱাৰো বুলি কলে নহব নহয় গপ গপকে ডাঙৰ হৈ আহিছ এতিয়া লকে বাঢ়িছ কাইলৈ পৰখিলে যদি বিয়া দি দিওঁগে কেনেকে আলপৈচান ধৰিবিগে শহুৰে শাহুৰে আকৌ কেনেকে তই আলপৈচান ধৰিবিগে হে ছোৱালী কৰ বুলিছো কৰ একদম মাৰ খং জোকাই লৈ দাঁত কামুৰি দিম মই মা তুমি যে দাঁতটো কামুৰি দিবা দাঁতটো কামুৰিলে কি হয়নো সেইবোৰ কথা শুনি নথয় একদম খুন্দা মাৰি দিম গম পাবি মাৰে দাঁত কামুৰিলে মানে এনেই মই দাঁত নাকামো মোক খং উঠিলে মই দাঁত কামুৰি দিওঁ দাঁত কামুৰি ভাগি যাওক লাগিলে তথাপিও মই এইবোৰ নকৰো ইমান ধুনীয়াকে নখ চখ দীঘল কৰি হাত চাতবোৰ ধুনীয়াকে ৰাখিছো মই আকৌ পিয়াজ আলু কাটিবল নাই এক যি ঘৰলে নিব সেই ঘৰ মানুহে একদম ফুলদাৰি কৰি সজাই থৈ দিব তাই একো কাম নকৰে নহয় এইবোৰ মই ছোৱালী পঢ়িছো এইজনী বা মোৰ সুখ নহয়গে এজনী ডাঙৰজনী এজনী জন্মৰ পিছত ল'ৰা ছোৱালী নাই বহুত বছৰ মূৰত তই হৈছ এই বাপেৰে মৰম কৰি দদাই খুৰীয়েকহঁতে মৰম কৰি তাইক এতিয়া কেনেকুৱাজনী কৰিলে চা অভাৱ কি বুজিয়ে নাপায় ইমান অভাৱ আমাৰ মাক বাপে খালৰ তাই অভাৱ বুজি নাপায় এই দদাইহঁতে দিব আকৌ এগাল কাপোৰে কানিয়ে একদম ভৰি পা মূৰলৈকে সজোৱা বস্তুগাল দদাইহঁতেই দিয়ে বৰ্তাকহঁতেই দিয়ে কব নোৱাৰো দেই এইবোৰ ছোৱালী ধ্বংসহে কৰিব এতিয়া দদাই খুৰীয়েকহঁতে লগ লাগি অকমান অভাৱ অনাটন বুজি পাব লাগে তই একদম মোৰ কথা শুনিবি কৈছো নহয় মোৰ কথা নুশুনিলে তোক ফাটৰ দিম মই কলা ফুল ৰঙা কৰি দিম যা তই আলু কাটকে যা পিয়াজ কাটকে যা তাই খাব এই ধদুৱা ছোৱালী যি হয় হব তই যা মা পিয়াজ সিজিলে এয়া ৰঙচা হলে আলুখিনি দি দিও নে কি বনাইছ ইমান কৈছো মই কেঁচা তেল গোন্ধাইছে কি বনাইছ তই মোক কেলে ন মই বনাইছো তোৰ লাজ লগা নাই নি চাহ হৈছে নাই ঐ ডাঙৰজনী তই এই পেটপেটাই নাথাকিবি দেই সৰু ছোৱালীজনী বোলে কৰিছে বোলে অকণমান সহায় কৰি দিবচোন সেইবোৰ নাই এতিয়া যি বনাইছে তেনেকে খাবি যিটো কথা কৈ নাথাকিবি এনে খং উঠি গৈছে গৰমত চাহ এমান উঠি দেচোন মই অকমান হেৰি নিমখে হালধিয়ে দি শিকাই দিওঁ গুচি নাযাবি নিমখে হালধিয়ে দি লবি তাৰপৰা ঢাকন মাৰি থৈ দিবি ভালকে বনাবি দেখিছ নাই কেৰাহীখন নেজানিলি আকৌ লৰিছে নহয় এতিয়া ভালকে কেৰাহীখন খুৱাই লব লাগিছিলে হলেও অকমান শিকিবি লৰা হওক ছোৱালী হওক নিজে অকমান ৰন্ধন প্ৰকৰণবোৰ শিকিব লাগে নিজৰ কাৰণে হলে লাগে লোকৰ কাৰণে লোকক খুৱাবলৈ বুলি নহয় নিজে কেতিয়াবা ৰান্ধি খাবলগীয়া হল সেইকাৰণে শিকি লব লাগে তই শিকি ল দেই আমাক খুৱাবহি নালাগে গিৰিয়েৰ ঘৰৰ পৰা আহি আমি বাপেৰে মই বুঢ়া হৈ এনেকে নিজে বনাই খাম গম পালি খালি নিজৰ কাৰণে শিকি ল হাতৰ বিদ্যাটো নিজে শিকি ল হ'ব মই পাৰিম আৰু তুমি আঁতৰি দিয়া ৰবা আঁতৰি দিছো আমাৰ ছোৱালীজনী এজনী বৰ ভাল এজনী সেইকাৰণে মৰমত মাতিবলৈ মন যায় মই সেইকাৰণে তুমি বুলি মাতো আকৌ ন এইহে আমাক এবাৰ খাবগে এজনী ডাঙৰজনী এজনী অৰ্থ নাই এক মই যিদিনা ধৰিম একো মই ভালেই বনাব পাৰিলোহেঁতেন এক আকৌ হেৰি নহয় মৰম দি বেয়া কৰিলে আৰু এতিয়া কি কৰিম ঢাকোনখন দি থাকিবি মাজে মাজে লৰাই থাকিবি দেই মই ৰুটিখিনি বেলি লওঁ মা সৰুতেচোন ময়ো কৰিছিলো কাম ন এইবিলাক যিবিলাক ভণ্টিয়ে কৰিছে এতিয়া মই জানো ডাঙৰ হোৱা নাই মোৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ ইমান ধুনীয়া নখ থাকে ভৰি দীঘল নখ হাতত দীঘল নখ মোৰ জানো লাজ নালাগে বুঢ়া নখকেইটা লৈ ফুৰিবলৈ সেইটো কাৰণে ময়ো ধুনীয়াকে দীঘল কৰিছো আকৌ নেল পুলিচ আনি ধুনীয়াকে ৰাখিছো তাইক সেই হাত ভৰিকেইটাৰ নখখিনিহে খুৱাব নখেহে খুৱাব দেখিবলৈ ধুনীয়া হৈ থাকিলেই হব হাতে কামে বোলে একো নেজানিলেও হব আই হাত ভৰি নখ পটককে ভাগি নাযায় নহয় কাম বন কৰিলে আৰু ইমান দীঘলকে ৰাখিনো কি কাম দীঘলকে ৰাখি অৰ্থ নাই নহয় যদি কাম বন এটা কৰিব নোৱাৰি আমি একেবাৰে ধনী মানুহৰ নিচিনা নহয় যে মূৰ ফনিয়াই দিয়া মানুহ আছে ভাত বনাই দিয়া মানুহ আছে ঘৰ হাই দিয়া মানুহ আছে আমি চব নিজে কৰি খাব লাগিব ন গতিকে হাতে কামে ধৰি কিবা এটা কৰিব লাগিব এতিয়া নোৱাৰিলে নহয় এই ৰুটি এখনকে বেলচোন ৰুটি এখন কেনেকে বেল
চাই দিওঁ ল এটা বেলচোন কি হয় এইবোৰ লুচি চুচি নহ'ব দেই এইবোৰ ৰুটিহে হ'বগে ফুলা ফুলা লুচি বনাবলৈ ৰিফাইন তেল চিফাইন তেল নাই নহয় ডালদা ঘিউ আছে ডালদা ঘিউ দি দিম আৰু খাবি তেনেকে আমাৰ লগৰ যে কল্পনা একদম কল্পনা মুখখনৰ লিখা গোল হৈছে আৰু কৈছো নহয় এয়া দেখিলি মই পাৰিলো নহয় তইহে মোক ঠাট্টা ইনচালবোৰ দি থাক এয়া চা এইখন গোটেইখন ধুনীয়া গোল হৈছে পাই এতিয়া মই নবনাও পাৰে ছোৱালীজনী মই এনেহে বকি থাকো হ'ব দে খাব সময়ত অকমান সহায় কৰি দিবিহি গৰমৰ ৰুটি বনোৱা মজা ওলাই গৈছেগে গৰমত ঈশ্বৰ বেছি দে মই এতিয়া তুমি কষ্ট পাইছা নেকি দিয়া মই বনাই দিওঁ নালাগে তই বেছি দে তই যিখন বনাবি আৰু গম পাইছো আৰু এতিয়া বনাবলৈ বিচাৰিছো হয় ডাঙৰ হলে চাগে নবনাবি ইমান গৰমত ইমানবোৰ মানুহ থাকোতে মই অকলে অকলে কষ্ট কৰি বনাবলগীয়া হৈছে এই দিয়া সেইবোৰ ৰ'বলৈ সময় নাই প্লেট 10খন জাপি দিয়া ইয়াত মোক 5খন দে ইমান কষ্টৰে আমি দুজনীয়ে বনাইছো তহঁতি দুটাৰ ওপৰতে খাওঁ বুলি ক'বলৈ নহ'ব নহয় মই যেনেকে দিম তেনেকেহে খাব পাৰিবি ৰাক্য সোপা আমাৰ ঘৰ ৰাক্য সোপা খা ভাল মাত কথাই তহঁতক খা বুলি ক'ব নোৱাৰো আৰু অকল খাবলৈহে হলি তহঁতি এইফালে চাহ আকৌ এইফালে এইকেইটা এই চাৰিটা এই ডাঙৰজনীক দিম মই হে মেকুৰী পৰিবলৈ আহিছে তাই মেকুৰী পৰিবলৈ আহিছে মই বনোৱা কাৰণে খাই মজা লাগিছে আইও ইমান মাতি আছো মা দেখা নাই আইও গোটেইখন একেবাৰে খোৱাত ব্যস্ত আৰু খাব সময়ত কপা লোৱা হৈ যা বৰ আছে পাইছ দেৰিকে পাইছহি আকৌ চা আহিছ অকমান সোনকালে আহিব নোৱাৰ নিহে শিয়ালি ৰুটি বনাইছিলো হয় বাপেকে কেইবাখনো খালে থপিয়া কৰি আমাৰ জীয়েকেও খালে ইমান নাপালোৱে খাবলৈ এখন লাষ্টৰখন খাই আছো তোক এতিয়া কি দিম হে ইয়াৰ এডোখৰ খা নি বাৰু বেয়া হ'ব নহয় তাতো ইয়াৰ এডোখৰ খা নাখাও দে খাবলৈ নাপালো এই জোঠা বস্তু নাখাওঁ হলে দেই মই একো নহয় সুন্দুলি এডোখৰ সৈতে খা নাখাও মই খাবলৈ নাপালেও নাখাওঁ দেই জোঠা নাখাও যে মই খাই পেলাও দে তই এবাৰ ৰুটি খাম বুলি অহা নাই নহয় এনেহে আহিছ ফুৰিবলৈ চাহ পানী অকণ খাবি মই যাওঁ নেউলি ঘৰক আজি বাৰ্থডে আছে নহয় তই যাবি নে নেযা তাকে সুধিবলৈহে আহিছো হয় তোৰ আকৌ হেৰি আজি নেউলি ঘৰ বাৰ্থডে আছিলে নহয় বাৰ্থডেলৈ যাব লাগিব কি খুৱাইছে পিছে এই লুচি ভাজি খুৱাইছে লুচি ভাজি খুৱাইছে তেতিয়াহ'লে যাওঁ আকৌ বেয়াই হ'ব মই কথাটো পাহৰি থাকিলো নহয় তই খাব নালাগে দে আমিয়ে খাম দে দেখিলি কেনেকুৱা ৰাক্ষস চাই এটা মানুহ নহয় গাহৰিহে পুহিছো গাহৰি আইও খাবলৈ নোপোৱাৰ দৰে কেনেকে খাইছে চাই এই দুটা এইজনীয়ে মোক লগাব নাই